আজি বিশ্ব ব্ৰেইন টিউমাৰ ডে দিৱস উপলক্ষে আমি ডিপাৰ্টমেণ্ট অফ নিউৰো চাৰ্জাৰী কিয়ান চেণ্টাৰৰ সমূহ ডক্টৰবৃন্দ ইয়াত লগ হৈছে যে বিশ্ব ব্ৰেইন টিউমাৰ দিৱস এইটো উদযাপনৰ অৰ্থে। বিশ্ব ব্ৰেইন টিউমাৰ দিৱসৰ তাৎপৰ্যটো হৈছে এইটোৱেই যে এইটোৰ দিনাখন, আজি এই দিৱসৰ দিনাখন ব্ৰেইন টিউমাৰৰ বিষয়ে সাধাৰণ ৰাইজৰ মনত সজাগতা বৃদ্ধি কৰা আৰু কেনেকৈ এই বেমাৰটোৰ আৰ্লি লক্ষণসমূহ ধৰাই পেলাই খুব কম দিনৰ ভিতৰত চিকিৎসকৰ ওচৰত চাব পাৰি আৰু সেইমতে চিকিৎসা আগবঢ়াই নিব পাৰি। আমি সকলোৱে জানো যে ব্ৰেইন টিউমাৰ বুলি ক'লে এটা ভয়াৱহ শব্দ আৰু ব্ৰেইন টিউমাৰ বুলি ক'লে সকলোৰে মনত এটা শংকা উপজে যে এই বেমাৰটো অতি ভয়াৱহ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো বৰ সহজ নহয়। এইটো কথাকে উপলক্ষ্য কৰি এই ব্ৰেইন টিউমাৰ দিৱসৰ তাৎপৰ্যটো বহন কৰিছে। এই ব্ৰেইন টিউমাৰ দিৱসটো আৰম্ভ হৈছিলে 2000 চনত। প্ৰথমে জাৰ্মান ব্ৰেইন টিউমাৰ এছ'চিয়েশ্যন এইটো সন্থাই আৰম্ভ কৰিছিলে আৰু লাহে লাহেকৈ গোটেই বিশ্বতে আজি 8 জুন এই তাৰিখে বিশ্ব ব্ৰেইন টিউমাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। আমি সকলোৱে জানো যে দিনে দিনে ব্ৰেইন টিউমাৰৰ যিটো ইনচিডেঞ্চ ভাৰতবৰ্ষই নহয় গোটেই বিশ্বতে ইয়াৰ ইনচিডেঞ্চটো বছৰে বছৰে বাঢ়ি গৈছে। কিছুমান ডাটা মতে যে প্ৰত্যেক বছৰে মানে কমেও 10% হিচাপত ইয়াৰ ইনচিডেঞ্চটো বাঢ়ি গৈছে আৰু কিছুমান নিউজত এইটো এতিয়া প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে যে 2030 চনত, তাৰমানে আজিৰ পৰা আৰু 6 বছৰ পিছত ব্ৰেইন টিউমাৰ এইটো বেমাৰে সমগ্ৰ কেঞ্চাৰছৰ ভিতৰত 1 নম্বৰ বেমাৰ হিচাপে পৰিগণিত হ'ব। তো এইটো অতি ভয়াৱহ কথা আৰু আজিৰ দিনতো মোটামুটি 5% মানে সাধাৰণ 1 লাখ জনসাধাৰণৰ ভিতৰত 5 জনৰ ব্ৰেইন টিউমাৰত আক্ৰান্ত হয়। এইটো সংখ্যাটো অতি বেছি আৰু ভাৰতবৰ্ষতে প্ৰায় 2 লাখৰ বা 2.5 লাখৰ ওপৰত প্ৰত্যেক বছৰে ব্ৰেইন টিউমাৰ ধৰা পৰে আৰু চিকিৎসা হয়। আমি এই কথাখিনিৰ ওপৰত ভিত্তি কৰিয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ কাৰণে এই দিৱসৰ আয়োজন কৰা হৈছে। ধন্যবাদ।